মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি অনুশীলনী 8ৰ 2 নম্বৰ অংকটোৰ বিটো কৰোঁ। আমি আলোচনা কৰি আছিলোঁ 2 নম্বৰ এটো আলোচনা কৰিলোঁ। মই ভিডিঅ' আকাৰে তোমালোকক আগবঢ়ালোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা। আজি আমি বি নম্বৰটো আলোচনা কৰোঁ। যদি ভিডিঅ' মোৰ চাই ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আহা আমি আজি বি নম্বৰটো কৰোঁ। 2ৰ বি। 2 নম্বৰটো কি কৈছে? তলত নিৰ্দেশ কৰা মতে এককবোৰ পৰিৱৰ্তন কৰা। এতিয়া আমি এককবোৰ পৰিৱৰ্তন কৰিব লাগে। এতিয়া চোৱা বিটোত কি কৈছে? 36 মিটাৰ 22 চেমিমিটাৰলৈ গৈছে, চেণ্টিমিটাৰলৈ যাব কৈছে। হ'ল, আমি সমাধান লিখিম। সমাধান চেণ্টিমিটাৰ লৈ যাব, সমাধান লিখিম 36 মিটাৰ 22 চেমি। সমাধান লিখিলোঁ। এতিয়া কি কৰিবা? চেমিত লৈ যাব লাগে। এইটো 22টো চেমিত আছেই, 22টো, গতিকে তাক আমি চেমিত লৈ যাব নালাগে। চেমিত কাক লৈ যাব লাগিব? ইয়াক লৈ যাব লাগিব 36ক। তেতিয়াহ'লে 36 মিটাৰ প্লাছ 22 চেণ্টিমিটাৰ হ'ল, চেণ্টিমিটাৰ। এতিয়া চোৱা আমি 36ক কি কৰিব লাগিব? চেণ্টিমিটাৰ লৈ যাব লাগিব, কাৰণ চেণ্টিমিটাৰ লৈ যাব কৈছে নহয়। গতিকে 36ক যেতিয়া আমি চেণ্টিমিটাৰ লৈ যাম, আমি কি জানিম? আমি সূত্ৰটো মুখস্থ থ'ম। এইটো চোৱা, এই সূত্ৰটো তোমালোকে এটা কাৰ্ডবৰ্ডত লিখি তোমালোকৰ পঢ়া টেবুলৰ আগত আহি ল'বা আৰু সদায় ৰাতিপুৱা শুই উঠি মুখস্থ কৰিবা। চোৱা 10 মিলিমিটাৰ 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰ 1 মিটাৰ, 10 মিটাৰ 1 ডেকামিটাৰ, 10 ডেকামিটাৰ 1 হেক্টমিটাৰ, 10 হেক্টমিটাৰ 1 কিলোমিটাৰ হ'ল। আমাক কি চেণ্টিমিটাৰত আছে? এইটো চোৱা, চেণ্টিমিটাৰত লৈ যাব কৈছে নহয় অংকটো। আৰু এটা 22টো চেণ্টিমিটাৰত আছে, 22টো আমি 36ক মিটাৰৰ পৰা চেণ্টিমিটাৰ লৈ যাব লাগে। চেণ্টিমিটাৰ চোৱা, 10 চেণ্টিমিটাৰ 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰ 1 মিটাৰ, তাৰমানে 10 গুণ 100 মিটাৰে চেণ্টিমিটাৰে 1 মিটাৰ। 1 মিটাৰত কিমান থাকে? 100 চেণ্টিমিটাৰ থাকে। আমি তেতিয়া কি কৰিম? ক'ৰ পৰা পালোঁ চোৱা, ইয়াত চেণ্টিমিটাৰ ক'ৰ পৰা আছে? ইয়াত 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ। এই 36 মিটাৰক আমি চেণ্টিমিটাৰ যেতিয়া লৈ যাম, তেতিয়া 10 গুণ 100ৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। আমি জানো যে 36 ইনটু 100ৰে পূৰণ কৰি দিলে ই কি গুচি যাব? চেণ্টিমিটাৰলৈ গুচি যাব, প্লাছ 22 চেণ্টিমিটাৰ। যিহেতু কি 1 মিটাৰ সমান কিমান? 100 চেণ্টিমিটাৰ। 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ হ'ল। তেতিয়া আমি কি কৰিলোঁ? পূৰণ কৰি দিলে চেণ্টিমিটাৰলৈ গুচি গ'ল। হ'ব, এতিয়া চোৱা 36 এগুণ 36, 2টা শূন্য পাতি দিবা। পাতি দিলে এইটো চেণ্টিমিটাৰলৈ গুচি গ'ল। যোগ 22 চেণ্টিমিটাৰ। এতিয়া কি কৰিব লাগিব? ইহঁতক কি কৰিব লাগিব? যোগ কৰিব লাগিব না, চেণ্টিমিটাৰ। চোৱা 36 চেমি 22 চেমি যোগ হৈ আছে। যোগ কৰিম, 0 লগত 2 যোগ কৰিলে 2, 0 লগত 2 যোগ কৰিলে 2, 6, 3, কাৰণে যোগ কৰিবলগীয়া নাই। এতিয়া চেমি হ'ল। মানে কিমান পালোঁ এতিয়া? 3622 চেমি। অংকটো ইয়াতে শেষ হৈছে। আমি চেণ্টিমিটাৰলৈ লৈ গৈছোঁ, চেণ্টিমিটাৰ লৈ যাব গৈছে, চেণ্টিমিটাৰ লৈ গ'লোঁ হ'ল। অংকটো ইমানটোৱে। যদি ইয়াত কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা। কমেণ্টত মোক সুধিবা, মই তোমালোকৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। যদি চেনেলটো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু কেনে পাইছা জনাবা।
যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে লগ পোৱাৰ আশাৰে ইয়াতে ৰাখোঁ। বাই।